নমস্কাৰ সকলোকে পুনৰবাৰ বি নিউজলৈ স্বাগতম জনাইছোঁ আৰু বি নিউজৰ তৰফৰ পৰা সকলোলৈকে হেপাহৰ ভোগালী বিহুৰ আন্তৰিক উলগ জনাইছোঁ। আমি উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ মিউজিক স্কুল আছে আৰু সেই মিউজিক স্কুলখনৰ উদ্যোগতেই ইয়াত আজি আয়োজন কৰিছে ভোগালীৰে নিশা। হয়, আপোনালোকে পিছফালে দেখিবলৈ পাইছে খুব সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে এই ভোগালীৰ যি এনিশা আৰু ৰিদম যি মিউজিক স্কুল, সেই মিউজিক স্কুলখন অলপমান ব্যতিক্ৰম। আচলতে তেওঁলোকে কণ কণ ছাত্ৰ ছাত্ৰীক বাদ্যযন্ত্ৰৰ জ্ঞান তেওঁলোকে দিয়ে আৰু খুব সুন্দৰকৈ তেওঁলোকে প্ৰশিক্ষণ দিছে। খুব কণ কণ ল'ৰা ছোৱালী আজি আপোনালোকে দেখিবলৈ পাব খুব সুন্দৰকৈ ইয়াতে বাদ্যযন্ত্ৰ পৰিৱেশন কৰিছে। ড্ৰাম ছেটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যি বাদ্যযন্ত্ৰ তেওঁলোকে আজি ইয়াত পৰিৱেশন কৰিছে। খুব কণ কণ ল'ৰা ছোৱালীয়ে সেইখিনি প্ৰশিক্ষণ গ্ৰহণ কৰি সেই ল'ৰা ছোৱালীসমূহৰ মাজতে আজিৰ এই ভোগালীৰ নিশা খুব সুন্দৰকৈ এক সাংস্কৃতিক সন্ধিয়াৰ তেওঁলোকে আয়োজন কৰিছে আৰু আমি আজি আহি ইয়াত উপস্থিত হৈছোঁহি। হয়, আমি এই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম। লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলেনো কেনেধৰণে আজি খুব সুন্দৰকৈ যি পৰিৱেশন কৰিছে, কোনোবাই গান গাইছে, কোনোবাই বজাইছে, কোনোবাই নাচিছে, সেই সমগ্ৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাম আৰু ইয়াত উপস্থিত থকা প্ৰশিক্ষকসকল লগতে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ লগত আমি কথা পাতি যাম আৰু মই কেমেৰা পাৰ্চন দীপুক অনুৰোধ জনাম এই সমগ্ৰ পৰিৱেশ দেখুৱাবৰ বাবে। অভিভাৱক আছে, লগতে বামগাঁৱৰ ৰাইজ আছে। মই তেওঁলোকৰ মাজলৈ যাম। মই অকণমান তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ। হয়, আপোনাক বি নিউজলৈ স্বাগতম জনাইছোঁ। কেনেকুৱা লাগিছে আজি ইয়াত উপস্থিত হৈ? খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। আপোনাৰ কোনোবা ৰিদমত আছে নেকি? আছে, মোৰ ল'ৰা ছোৱালী দুইটাই আছে। মানে খুব ভাল লাগিছে যে এই সৰু সৰু ল'ৰা ছোৱালীখিনিক মানে এটা ষ্টেজ, এখন মঞ্চ দিছে য'ত তেওঁলোকে নিজকে কিবা এটা মানে বজাইছে বা যেনেকৈ দিব পাৰিছে আৰু সেইকাৰণে ৰিদমৰ সকলো দুটাকে আমি মানে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এজ এ গাৰ্জেন। আৰু এই ভোগালীৰ এখন ঠাই আমাকো আজি খুব ভাল এটা পৰিৱেশ দিছে, সেইকাৰণে সকলোকে ভাল লাগিছে। হয়, নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলক এটা খুব সুন্দৰ তেওঁলোকে প্লেটফৰ্ম দিছে। ঠিক কৈছে, কাৰণ এক ব্যতিক্ৰমী আচলতে তেওঁলোকৰ প্ৰচেষ্টা খুব ভাল লাগিছে আৰু বহুতো অভিভাৱক অভিভাৱিকা আছে। মই তেওঁলোকৰ ওচৰলৈ যাম। আচলতে ৰিদমৰ প্ৰশিক্ষক মহোদয়ৰ সহধৰ্মিনী, তেখেতক আচলতে খুব সুন্দৰকৈ তেওঁ প্ৰশিক্ষণ দিয়ে। আপোনাৰ ছোৱালীয়ে দেখিছোঁ মই ড্ৰাম ছেট বজাই আছে। কি ক'ব আজি ইমান ধুনীয়া পৰিৱেশ? ভাল লাগিছে, বহুত ভাল লাগিছে। মানে প্ৰথমবাৰৰ বাবে তাই ৰিদমৰ জৰিয়তে আজি ড্ৰাম ছেট বজাবলৈ পাই মই বহুত সুখী হৈছোঁ। মানে শিক্ষক যিখনে শিকাই আছে ধুনীয়াকৈ শিকাইছে। আজি মানে মঞ্চত দেখি পেলাই ভাল লাগিছে আৰু। হয়, নিশ্চয়কৈ ভাল লাগিবই। আচলতে মই নিজেও আপ্লুত হৈ পৰিছোঁ তেওঁলোকৰ যি পৰিৱেশন। খুব সুন্দৰকৈ বিৰাট কনফিডেণ্টলি তেওঁলোকে পৰিৱেশন কৰিছে, খুব ভাল লাগিছে। কি ক'ব আজি? ভাল লাগিছে। ঠাণ্ডা কেনেকুৱা? বহুত ঠাণ্ডা লাগিছে। ওপৰত একো নাই, তথাপিতো ইমান ধুনীয়াকৈ আহি বহি আছে। ভাল লাগিছে। সঁচাকৈ মই অকণমান তেওঁলোকৰ মাজলৈ সোমাই যাম। কি ক'বা, ঠাণ্ডা লাগিছেনে নাই? ঠাণ্ডাটো বহুতেই লাগিছে বাৰু। ঠাণ্ডা লাগিছে। কেনেকুৱা লাগিছে অনুষ্ঠান চাই? খুবেই ভাল লাগিছে। ধুনীয়া এটা অনুষ্ঠান পাতিছে, ভাল লাগিছে। তোমালোকৰ কোনোবাই পৰিৱেশন কৰিছে নেকি? হয়, মোৰ লগৰ কেইজনীমানেও কৰিছে আৰু মোতকৈ সৰু বাৰু বাকীখিনি। ভাল লাগিছে সিহঁতক চাই। সঁচাকৈ খুব ভাল লাগিছে। আচলতে মই বাৰে বাৰে কৈছোঁ একেটা কথাকৈ, কাৰণ ক'বলৈ বাধ্য হৈছোঁ। এইফালে জুইৰ ৰুমাল, জুইৰ কাষত বহি খুব সুন্দৰকৈ ৰাইজে এই
পৰিৱেশ চাইছে, খুব ধুনীয়াকৈ অনুষ্ঠান চাই আছে। মই পুনৰবাৰ কেমেৰা পাৰ্চন দীপক এই সমগ্ৰ পৰিৱেশ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। উদ্যোগত তেওঁলোক যাতে আমাৰ তৰা হৈ জিলিকি আহক দেশখনৰ। সঁচাকৈ নিশ্চয় খুব ধুনীয়াকৈ কৈছে। কৰ্মকৰ্তাসকলে যিখিনি কষ্ট কৰিছে সেইখিনি যাতে সফল হওক আৰু সেইখিনিয়ে আমাৰ দেশখনৰ ভৱিষ্যতৰ প্ৰজন্মক উঠাই আনিব বুলি মই অতি আশাবাদী আৰু খুব আনন্দিত হৈছোঁ। নিশ্চয়কৈ খুব ধুনীয়াকৈ কৈছে জেঠাই, আচলতে বিৰাট ধুনীয়াকৈ কৈছে আৰু আহিছে নিজেও এই বয়সত আহি পেলাই তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিছে। আমি পুনৰবাৰ অনুষ্ঠানৰ মাজলৈ উভতি যাব বিচাৰিছোঁ। কৈছোঁৱেই ৰিডম হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। খুব সুন্দৰকৈ যি প্ৰশিক্ষণ প্ৰদান কৰে, ৰিডমৰ গোটেই ব্যৱস্থাপনা চোৱা দুয়োজন ব্যক্তি আমাৰ মাজত আছে, লগতে তেওঁলোক প্ৰশিক্ষকো। মই ৰাজীৱ দাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কি ক'ব আজি কণ শিশুসকলক যি শিকাই যি আজি তেওঁলোকে পৰিৱেশন কৰিছে, যি সাৰ্থকতা, কি ক'ব সেই বিষয়ে? আমি যিমান পাৰোঁ স্কুলৰ আমাৰ ৰিডমৰ তৰফৰ পৰা আমি চেষ্টা চলাইছোঁ তেওঁলোকক আগবঢ়াই উলিয়াই নিবৰ কাৰণে। আৰু এই মোৰ ভাইটি টিকেন দুইটাই মিলি অশেষ বহুত কষ্ট কৰি পেলাই আমাৰো এটা আশা আছে, তেওঁলোকে শিকিছে যেতিয়া কিবা এটা কৰিব পাৰিলে ভাল আৰু সেই হিচাপে তেওঁলোকক আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অনুষ্ঠানটো আজি আমি পাতিছোঁ। আৰু তাকে বিহুৰ বতৰ চবেই আনন্দ ফূৰ্তি কৰি একেলগে সেই বুলি ভাবি পেলাই আজিৰ দিনটোতে আমি দুইটাই আলোচনা কৰি পেলাই প্ৰগ্ৰেমটো কৰিলোঁ আৰু। হয়, নিশ্চয়কৈ খুব সুন্দৰ আচলতে প্ৰচেষ্টা। আন এজন প্ৰশিক্ষক নিপম কুমাৰ বৰা, এই গোটেই যি ৰিডমৰ সমগ্ৰ ব্যৱস্থাপনা তেওঁৱে চাই থাকে। আজি আচলতে বামগাঁৱত এনেধৰণৰ অনুষ্ঠান আগে পাছে দেখা নাই, এইবাৰে প্ৰথম, তাতে ৰিডমৰ জৰিয়তে হৈছে। কেনেকুৱা লাগিছে? ৰাইজৰ সঁহাৰি কেনেকুৱা? ছাত্ৰ ছাত্ৰীৰ মৰম আদৰ কেনেকুৱা? আচলতে আমি বহুত বছৰ আগৰ পৰাই ভাবি আছিলোঁ যে বিশ্বনাথ চাৰিআলি নতুন প্ৰজন্মৰ কাৰণে কিবা এটা আগবঢ়াবলৈ বা ডেভেলপ কৰিবলৈ কিবাকিবি ভাবি আছিলোঁ মিউজিকৰ ক্ষেত্ৰত। তাৰপিছত আমি মোৰ গুৰু ৰাজীৱ দা আৰু মই বহুতখিনি আলোচনা কৰি অলপ আৰ্থিক সংকট আছিল আমাৰ, চেষ্টা কৰি আমি 2 বছৰ হ'ল ৰিডম জন্ম দিলোঁ। তাৰপিছত আজি কণ ল'ৰা ছোৱালীখিনিয়ে দেখিছে। আচলতে আমি এইটোৱে কৰিব বিচাৰিছোঁ যে কণ ল'ৰা ছোৱালীখিনিক প্ৰথমতে কোনেও প্লেটফৰ্ম এখন দি নিদিয়ে, তো এখন প্লেটফৰ্ম ৰেডি কৰিবলৈ আমি নিজাববীয়াকৈ আমি সকলো ৰাইজ গাৰ্জেন আমিখিনিয়ে মিলি পেলাই এটা অনুষ্ঠান ৰেডি কৰিছোঁ যে আমি ভাবিছোঁ প্ৰত্যেক বিহুতে আমি যদি
প্ৰত্যেক বিহুতে এটা অনুষ্ঠান ল'ৰা ছোৱালীৰ কাৰণে দিব পাৰোঁ তেনেহ'লে আমি নতুন আনন্দিত হ'ম আৰু আমাৰ ৰিদমত পেড ড্ৰাম ছেট টুম্বা টিপুল গীটাৰ ঢোল খোল নেগেৰা ভায়লিন ছেক্সোফোন আদি কৰি সকলো ইনষ্ট্ৰুমেণ্ট শিকোৱা হয় তো আচলতে এই প্ৰচেষ্টাটো কৰোঁতে আমি বহুতখিনি হয়তো এতিয়া ছেক্সোফোনৰ মাত্ৰ 3টা ষ্টুডেণ্ট কিন্তু আহে টিচাৰ বহুত আঁতৰৰ পৰা আমি পকেটৰ পৰা দিওঁ ভায়লিনৰ ধৰি লওক কম ষ্টুডেণ্ট তো আমি পকেটৰ পৰা দি হ'লেও যাতে ল'ৰা ছোৱালীকে আগবঢ়াব পাৰোঁ আমি চেষ্টা কৰি আছোঁ নেজানো ভুল হৈছে ভাল হৈছে নেজানো বাকী ভগৱান আছে আৰু আমাৰ উদ্দেশ্য এটাই কণ ল'ৰা ছোৱালীখিনি আগবঢ়াই নিয়া আৰু যিমান পাৰোঁ চেষ্টা কৰিম নিশ্চয়কৈ আপোনালোকৰ উদ্দেশ্য মহৎ আৰু গতিকে আপোনালোক সফল হ'ব দুয়োকে শুভেচ্ছা জনাইছোঁ সঁচাকৈ তেওঁলোকৰ পদক্ষেপ সঁচাকৈ শলাগনীয় অনুষ্ঠান চলি আছে আৰু বহুতো অনুষ্ঠান বাকী আছে কিন্তু বিশ্বনাথৰ বামগাঁৱৰ লগতে গড়েহাগিটো খুব সুন্দৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে গড়েহাগিবাসী ৰাইজে আমি পোনে পোনে তালৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক লগ হ'ম গড়েহাগিবাসীৰ সৈতে